ফেচবুকত দেখি থকা এই উৱলি যোৱা ঘৰটোৰ কাহিনী বাৰু আপুনি জানেনে? ফেচবুকত মানৱেন্দ্ৰ গোস্বামীয়ে লিখিছে এই ঘৰটোৰ কাহিনী। নাম দিয়া হৈছে সময়ৰ টিকনি। এসময়ত এই ঘৰটোত 5জন মানুহ আছিল। ঘৰৰ বৰমূৰীয়াজন শিক্ষক আছিল। ঘৰটো ধুনীয়া আৰু আটোম টোকাৰিকৈ বন্ধোৱা হৈছিল। শিক্ষকৰ পত্নীয়ে ঘৰটো সজাই পৰাই ৰাখিছিল। তেওঁলোকৰ 3টি সন্তান, 2জন ল'ৰা আৰু এজনী ছোৱালী। সময়ৰ টিকনিডাল উৰি থাকিল। এদিন ল'ৰা দুটা ডাক্তৰ হ'ল, ছোৱালীজনী চাইকলজীৰ অধ্যাপিকা। সিহঁতৰ মনবোৰ ডাঙৰ হৈছিল। এই সৰু ঘৰটো সিহঁতৰ বাবে ক্ষুদ্ৰ হৈ পৰিছিল। মাক দেউতাকক এৰি 3টা সন্তানে উৰা মাৰিছিল। ছোৱালী পালেগৈ স্কেটছ। ল'ৰা দুটাৰ এটা জাৰ্মানী আৰু আনটো লণ্ডন। সময়ৰ টিকনিডাল আগফালৰ পৰা পিছফাললৈ আহি ঘৰটোত নিসংগ হৈ পৰা শিক্ষক আৰু পত্নীৰ মূৰৰ ওপৰত নাচি থাকিল। পাৰৰ বাঁহৰ দৰে ঘৰটোৰ পৰা উৰি যোৱা পোৱালীকেইটাৰ পুনৰ উৰি অহাৰ সময় নহ'ল। এদিন শিক্ষকৰ পত্নীৰ মৃত্যু হ'ল। ল'ৰা দুটাৰ সলনি আহিল ছোৱালীজনী। তাইও গুচি গৈছিল। সময়ৰ টিকনিডালৰ টেকনিকেল দায়। বেছি অকলশৰীয়া হৈছিল শিক্ষকগৰাকী। ঘৰটো উৱলিবলৈ লৈছিল। গাঁৱৰ মানুহবোৰে ঘৰটোলৈ চাই এবাৰ শিক্ষকগৰাকীক মাতষাৰ লগাইছিল। পুৱা গধূলি আলৰ শিক্ষকজনে ঘৰৰ সন্মুখত খোজ কাঢ়িছিল। শিক্ষকগৰাকীৰ পিঠিত কোজ ওলাইছিল। ঘৰটোৰ পিঠি বেকা হৈছিল। এদিন ঘৰটোৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলাইছিল। গাঁৱৰ মানুহে জুমা-জুমি কৰি ঘৰটোৰ ভিতৰত শিক্ষকগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিছিল। পুলিচক খবৰ দি গাঁৱৰ মানুহে সেই উৱলি যোৱা মৃতদেহৰ শেষকৃত্য কৰিছিল। তেওঁৰ 3টা সন্তানে একো খবৰ নাপালে। সময়ৰ টিকনিডাল উৰিবলৈ এৰিছিল। ঘৰটো বেকা হৈ পৰিছিল। এদিন হঠাৎ উপস্থিত হৈছিল শিক্ষকৰ বৰপুত্ৰ। তেওঁ চিকিৎসক পুত্ৰই মাটিখিনি বেচিবলৈ আহিছিল। কিন্তু গাঁৱৰ মানুহবোৰে বাধা দিছিল, ঘোষণা কৰিছিল এই ঘৰটো এনেকৈয়ে থাকিব লাগিব। মাটিখিনিও কোনেও চুব নোৱাৰিব। কোনোবাই সাহস কৰিলে গয়াই কঠোৰ ব্যৱস্থা ল'ব। দতৰা গাঁৱত ঘৰটো আজিও তেনেকৈয়ে আছে। কোনোবাই ভৰ দুপৰীয়া আৰু দুভাগ নিশা ঘৰটোৰ ভিতৰত কোনোবাই চেণ্ডেল চোচৰাই খোজকাঢ়ি থকাৰ শব্দ শুনে। সময়ৰ টিকনিডাল ইয়াতেই স্থিৰ হৈ আছে। এই ঘৰটোই ছ'চিয়েল মিডিয়াত এক প্ৰকাৰে খলকনিৰ সৃষ্টি কৰিছে। উৱলি যোৱা ঘৰটো ক'তনো আছে মানুহে জানিবৰ বাবে হাজাৰ চেষ্টা কৰিছে। আৰু সেইটো সময়তে মানৱেন্দ্ৰ গোস্বামীৰ এই ফেচবুক পোষ্টে জনাই দিছে যে এই ঘৰটো দতৰাত আছে। ঘৰটোৰ লগত জড়িত এই কাহিনীটোৱে হয়তো আমাক হাজাৰ প্ৰশ্নৰ মাজলৈ লৈ গৈছে। আধুনিকতাৰ পৰশত আমি ক'ৰবাত নহয় ক'ৰবাত নিজক পাহৰি গৈছোঁ। শিপাহীন বৃক্ষ আৰু শিপা পাহৰা মানুহ বহু ওপৰলৈ কেতিয়াও যাব নোৱাৰে। হয়তো ঘৰটো তাৰ জ্বলন্ত উদাহৰণ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।